যাদু চাই হয়তো সকলোৱে ভাল পায় প্ৰকৃততে যাদুত কি থাকে এয়া কোনো তন্ত্ৰ-মন্ত্ৰৰ খেল নে হাতৰ বিদ্যা আজি আমাৰ দৰ্শকৰ বাবে এজন যাদুকৰ লৈ আহিছোঁ মই আৰু এয়া হৈছে জিতুমণি ডেকা জিতুমণি ডেকাই প্ৰথমতে আমাৰ দৰ্শকক কিছু যাদু দেখুৱাব কি দেখুৱাবা তুমি ঠিক আছে আছে কিবা এটা কৰিম আপোনাৰ লগত আৰু মানে কি হয় চাওক আজিকালি যাদু বুলি ক'লে কি হয় বহুতে মনত ভাবি লয় যে ধৰক এই খালী টেমা এটা দেখাব তাৰ পৰা ৰঙা নীলা ফিটা ওলাব বা হয়তো হাততে কিবা কইনছ এটা উলিয়াব বা হাততে কিবা মানে যাদুকৰ লাঠি এডাল ওলাব বা হাততে নোহোৱা কৰি দিব তো তেনেকুৱা ধৰণৰ কনচেপ্টবিলাক আমাৰ মাইণ্ডত আহে বা যাদু বুলি ক'লে আমি সেই বস্তুটোৱে বুজি পাওঁ কিন্তু মই যিবিলাক কৰোঁ মোৰ অকণমান বেলেগ হয় যেনে ধৰক আপুনি কিবা এটা ভাবি আছে ছাপ'জ কি ভাবি আছে মই যদি কৈ দিব পাৰোঁ তো মোৰ বস্তুবিলাক তেনেকুৱা ধৰণৰ হয় তো তেনেকুৱাই কিবা ট্ৰাই কৰোঁ আপোনাৰ লগত অ'কে তো মোৰ তাত এটা এনভেলপ আছে টোটেলি বন্ধ আৰু এই এনভেলপটোৰ ভিতৰত এখন কাৰ্ড আছে আৰু ইয়াতে এটা নাম্বাৰ লিখা আছে এতিয়া আপুনি কওক এটা ঠিক আছে ছিংগল নাম্বাৰে কওক যিকোনো এটা ছিংগল 1 পৰা 1 পৰা 10ৰ ভিতৰত যিকোনো এটা ছিংগল নাম্বাৰ আপুনি ক'ব পাৰে মোক কৈ দিব লাগে 6 চিয়'ৰ আৰু এইটো কোনো মই ইয়াতে লিখিব পৰা বা কিবা তেনেকুৱা একো ব্যৱস্থা নাই যে আগতে কৈছে মই ক'ৰবাত ছাইডত লিখি আনিছোঁ পৰা টোটেলি এইটো বন্ধ এনভেলপ আৰু এই এনভেলপটো মই একবাৰ খুলিব বিচাৰিছোঁ আৰু ইয়াতে এটা কাৰ্ড আছে ঠিক আছে একেবাৰে খালী একো নাই সম্পূৰ্ণ খালী এনভেলপ আৰু আপুনি নাম্বাৰটো কৈছিলে কিমান 6 কৈছিলে মই যদি দেখাই দিওঁ এইটো সৰুকৈ 6 এটা লিখা আছে ইয়াতে হয়নে হয় 6 অলপ আখৰ বাৰু বেয়া হৈ আছে তথাপিও 6 হয় এইটো দেখা পাইছে তো মাইণ্ড ৰিডিঙৰ বস্তুটো অলপ এনেকুৱা ধৰণৰ হয় আচলতে যাদুত মানে কোনো যাদু নাথাকে যাদু নাথাকে তো বহুতে কিবা ভাবে ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ তেনেকুৱা নহয় বা এনেকুৱা ধৰণৰ মেজিক কৰাৰ পিছত কি হয় কিবা ছুপাৰ নেশ্যনেল পাৱাৰ থকা বুলি তো তেনেকুৱা নহয় যাদুটো ইটছ এ ছায়েন্স হয় তো ছায়েন্সৰ ওপৰতে ভিত্তি কৰি গোটেইখিনি কৰা হয় সম্ভৱ কেনেকৈ এইটো আজি 10 বছৰ অভিজ্ঞতা এনেকৈ কৰি কৰি হৈ গৈছে ঠিক আছে আমি আৰু কিবা এটা চাওঁ অ'কে এইবাৰ এটা বেলেগ ধৰণৰ মেজিক কৰিব বিচাৰিছোঁ আৰু মেজিকটোৰ আগত মই এখন কাৰ্ড আছে এইখন মোৰ ভিজিটিং কাৰ্ড হয় এইখন মই আপোনাক গিফ্ট কৰিম তো মই মেজিকৰ থ্ৰুদি গিফ্ট কৰিম ঠিক আছে পিছফালে একদম ব্লেংক আছে মই ইয়াতে কিবা এটা লিখি থ'ব বিচাৰিছোঁ এজ এ প্ৰেডিকশ্যন এইটো আমি পিছত চাম হয়নে নহয় ঠিক আছে মই কিবা এটা লিখি থৈ দিছোঁ এইটো ইয়াতে ৰাখি দিছোঁ অলপ টাইমৰ কাৰণে আৰু মোৰ তাত এটা সৰু কাগজৰ চিট এটা আছে মই ইয়াতে কেইটামান টুকুৰা কৰি ল'ম ঠিক আছে আমি 9টা টুকুৰা লৈ লৈছোঁ ঠিক আছে ইয়াতে আমি ৰেণ্ডমলি নাম্বাৰ কেইটামান লিখি দিম কেমেৰাটো অকণমান ক্লজ ধৰিলে হ'ল দেখা পাই আছে নেকি কেমেৰাত অকণমান দেখালে হ'ল মই ইয়াতে ৰেণ্ডমলি 1 পৰা 9 লৈকে লিখি লৈছোঁ ৰাইট 1 2 3 4 5 6 7 8 9 ঠিক আছে তো ৰেণ্ডমলি নাম্বাৰ লিখি লৈছোঁ 1 পৰা 9 লৈকে এতিয়া এই নাম্বাৰকেইটা মই এই গিলাচটো একেবাৰে খালী গিলাচ মই এই গিলাচটোত ভৰাই দিছোঁ গোটেইকেইটা ঠিক আছে এতিয়া আপুনি কি কৰিব অকণমান এইটো এনেকৈ সফল কৰিব আৰু ইয়াতে পেলাই দিব উল্টাকে আৰু আমি কি কৰিম যিকেইটা নাম্বাৰ উল্টাকে পৰিব সেই নাম্বাৰকেইটা আমি ইয়াৰ পৰা চাইড কৰি দিম আৰু যিকেইটা ফেচ আপ হৈ পৰিব সেইকেইটা আমি আকৌ এগেইন কৰিম ঠিক আছে তো আপুনি লওক গিলাচটো আপুনি লৈ ল'লে হ'ল মই এইটো থৈ দিছোঁ অকণমান অ'কে ইয়াত পেলাই দিলে হ'ল গোটেইটো পেলাই দিলে হ'ল উল্টাকে অ'কে আমি দেখা পাইছোঁ কেইটামান নাম্বাৰ উল্টা হৈ পৰিছে আৰু কেইটামান চিধা হৈ আছে হয়নে গোটেইকেইটা চাই লওঁ 3টা নাম্বাৰ উল্টা হৈ পৰিছে ঠিক আছে এই 3টা নাম্বাৰ মই ইয়াৰ পৰা আঁতৰাই দিছোঁ ঠিক আছে আৰু বাকী এইকেইটা থাকি গ'ল এইকেইটা মই আকৌ এবাৰ ইয়াৰ ভিতৰত দি দিছোঁ আকৌ এবাৰ আপুনি চাফল কৰক আকৌ এগেইন অ'কে এইবাৰো আমি দেখা পাম কেইটামান নাম্বাৰ উল্টা পৰিছে আৰু কেইটামান ফেচ আপ হৈ পৰিছে ৰাইট 2টা নাম্বাৰ উল্টা হৈ পৰিছে এই 2টা মই আকৌ চাইড কৰি দিছোঁ 4টা নাম্বাৰ থাকি গৈছে এইকেইটা এগেইন মই ইয়াতে দি দিছোঁ আকৌ কৰক এইবাৰ 4টা ফেচ আপ হৈ পৰিছে দেন আকৌ কৰি আমি লাষ্ট মুহূৰ্তলৈকে কৰি যাম এটা উল্টা হৈ গৈছে 3টা থাকিল এই 3টা আকৌ দি দিছোঁ আকৌ কৰক
You can face up. এটা উল্টা হৈ পৰিছে এতিয়া দুটা আছে এই দুটা আকৌ এবাৰ আমি কৰিছো লাষ্ট বাৰ কৰিছো ওকে ফাইনেলি এটা নাম্বাৰ থাকি গৈছে নাম্বাৰ 2 আৰু এটো যদি মই দেখাই দিও 5 ঠিক আছে তো আপুনি 4 বাৰ মান কৰিলে তো 1 ৰ পৰা 9 লৈকে গোটে ৰেন্ডম নাম্বাৰ আছিল আপোনাৰ আগতে লিখিছো কোনো ইয়াতে বেলেগ ধৰণৰ একো হেৰি কৰা নাই আৰু 2 নম্বৰটো লাষ্টত 2 নম্বৰটো থাকি গৈছে হয়নে এতিয়া এই বস্তুটো মই আগতীয়াকে জানা মোৰ কিবা চান্স আছিল নেকি যে 2 হে পৰিব এনেকুৱা জানা কিবা চান্স আছিল এটোৰ পসিবল হ'ব নোৱাৰে আৰু মই দেখুৱাৰ আগত কৈছিলো যে মোৰ এখন ভিজিটিং কাৰ্ড আপোনাক মই গিফট কৰিম মেজিকৰ থ্ৰুৰে তো এখন মই আপোনাক গিফট কৰিছো আৰু এই কাৰ্ডখনৰ পিছফালে মই এটা নাম্বাৰ লিখি থৈ দিছিলো নাম্বাৰটো কি লিখিছিল এবাৰ আপুনি চাওক আৰু কেমেৰাত দেখাই দিলে হ'ল ওৱাও দেখাই দিলে হ'ল কেমেৰা আচৰিত মানে সঁচাই আচৰিত মানে সাংঘাতিক প্ৰেডিকচন আৰু যথেষ্ট ভাল লাগিলে হয় আৰু বিশেষকৈ এটা কথা ভাল লাগিছে এনেকে যাদুৰ কলাৰ লগত ধৰি লোৱা নতুন প্ৰজন্মৰ হয় বহুত কম উঠি অহা দেখা যায় আৰু তুমি যে কলাটোক যে আয়ত্ব কৰিছা যথেষ্ট ভাল লাগিছে আৰু আপোনালোকে দেখিলে আমাৰ দৰ্শকে নিশ্চয় যাদুটো চাই ভাল পালে এটা সুন্দৰ তেখেতে দেখুৱালে এটা প্ৰেডিকশ্যন দেখুৱালে আৰু সেইমতে তেখেতে আগতেই নম্বৰ লিখি থৈছিলে আৰু সেইটো দেখিলে খেলটো কি হ'ল লাষ্টত গৈ সেইটোৱে ওলালে গতিকে মই ভাবোঁ এনেকুৱা প্ৰতিভাসমূহে এখন মঞ্চ পোৱাটো অতিকে জৰুৰী আৰু পুনৰ কৈছোঁ যাদু কলাৰ সৈতে নতুন প্ৰজন্মৰ ইমান আগ্ৰহী হয়তো নহয় বহুত কম থাকে আমি দেখিবলৈ পাইছোঁ বহুত কম আৰু আজি জিতুমণি ডেকাই অসমৰ বিভিন্ন প্ৰান্তত নিজৰ যাদু প্ৰদৰ্শন কৰি আহিছে এনেকুৱা ধৰণৰ খেল প্ৰদৰ্শন কৰি আহিছে যদি আপোনালোকৰ মঞ্চত তেখেতক বিচাৰে তেন্তে যোগাযোগ কৰিব পাৰে তেখেতৰ কণ্টেক্ট নম্বৰটো আমি তলত দি দিম যোগাযোগ কৰিব খুব সুন্দৰ সুন্দৰ খেল প্ৰদৰ্শন কৰি আমাৰ যিহেতু সময় সীমিত আমি আৰু কিছু খেল দেখাব পাৰিলোহেঁতেন কিন্তু তেওঁক আপোনালোকে লাইভ অনুষ্ঠানতো নিমন্ত্ৰণ জনাব পাৰে তেখেতৰ পৰা আৰু বহুত সুন্দৰ সুন্দৰ যাদু উপভোগ কৰিবৰ বাবে ধন্যবাদ জনাইছোঁ